এই মুহূৰ্তত এক ডাঙৰ খবৰ নকল টকাৰ বিৰুদ্ধে ৰূপহীয়াত আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ অভিযানত নকল টকা বনোৱা মেচিনসহ আটক কৰা হৈছে দুই জাল নোট প্ৰস্তুতকাৰী ৰূপহীয়াতৰ পশ্চিম খোৱালনিত অভিযান চলাই আটক কৰে আব্দুল জলিল আৰু মাহমাদুল হুছেইন নামৰ দুই জাল নোট প্ৰস্তুতকাৰী আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে 13টাকৈ 500 টকীয়া জাল নোটসহ বৃহৎ পৰিমাণৰ টকা প্ৰস্তুতৰ কাগজৰ বান্ডিল আৰু সম্পত্তি ৰূপহীয়াত আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত আব্দুল জলিল আৰু মাহমাদুল হুছেইনক পুনৰ জনাইছে এই ডাঙৰ খবৰ নকল টকাৰ বিৰুদ্ধে ৰূপহীয়াত আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ অভিযানত নকল টকা বনোৱা মেচিনসহ আটক কৰা হৈছে দুই জাল নোট প্ৰস্তুতকাৰী ৰূপহীয়াতৰ পশ্চিম খোৱালনিত অভিযান চলাই আটক কৰে আব্দুল জলিল আৰু মাহমাদুল হুছেইন নামৰ দুই জাল নোট প্ৰস্তুতকাৰী আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে 13টাকৈ 500 টকীয়া জাল নোটসহ বৃহৎ পৰিমাণৰ টকা প্ৰস্তুত কাগজৰ বান্ডিল সম্পত্তি ৰূপহীয়াত আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত আব্দুল জলিল আৰু মাহমাদুল হুছেইনক